হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমি এটা অংক যিটো 2018ত APSCত আহি গৈছিল। অংকটো হ'ল 274 ইণ্টু 318 ইণ্টু 577 ইণ্টু 313 একক স্থানৰ অংকটো কিমান হ'ব? একক স্থানৰ অংকটো উলিয়াব লগা হ'লে বন্ধু বান্ধৱীসকল ইয়াৰে যিকেইটা অংক আছে না সেইকেইটাৰ একক স্থানত থকা সংখ্যাটো পূৰণ কৰিলে হ'ল। ইয়াতে আছে 4, ইয়াতে আছে 8, ইয়াতে আছে 7, ইয়াতে আছে 3, এইকেইটা সংখ্যাক পূৰণ কৰিলে একক স্থানৰ অংকটো পোৱা যায়। 4 ইণ্টু 8 ইণ্টু 7 ইণ্টু 3 আছে, এইকেইটা পূৰণ কৰিলে আপোনালোকে একক স্থানৰ অংকটো পাই যাব। 4 8 গুণ 32 2, ইয়াতে তাৰপিছত 7 2 গুণ 14 4, 7 1, 3 7 গুণ 21 22, ইয়াতে 22 হৈ যায়। ইয়াতে বহুত ডাঙৰ হৈ গ'ল অংকটো, একো নাই, কিন্তু কৰি দিওঁ তো। 3 4 গুণ 2 7 1, 3 2 গুণ 6 1 7, 3 2 গুণ 6 672 হয়। ইয়াৰে একক স্থানৰ অংকটো হ'ব 2। গতিকে বন্ধু বান্ধৱীসকল, ইয়াৰে একক স্থানৰ অংকটো হয় 2।